আমি কেনেকৈ খাম কেনেকৈ কিনিম এইটো এটা যিহেতুকে এটা মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰটো আপোনাৰ যেতিয়া কৰ্তন কৰিব খুজিব উপভোগ তেতিয়াহ'লে সি এটা যুক্তিগ্ৰাহ্য কাৰণতহে কৰিব পাৰিব যিটোক কোৱা যায় যে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন যদি ধৰক কাইলৈ কোৱা হৈছে যে গৰু মাংস খালে এটা বিশেষ ধৰণৰ বেমাৰ হয় গতিকে তেনেকুৱা ক্ষেত্ৰত এটা ৰেষ্ট্ৰিকশ্যন চৰকাৰে আনিব পাৰে সেইটো এটা বেলেগ কথা এনেকৈ সকলো ধৰণেৰে সকলো ঠাইতে হোটেল ৰেষ্টুৰেণ্টত ক'তোৱে খুৱাব নোৱাৰিব বুলি যিটো বাধা দিছে মই ভাবোঁ যে সেইটো সাংবিধানিক যিটো মানে মূল্যবোধ সেই সাংবিধানিক নৈতিকতা সেই নৈতিকতাৰ ফালৰ পৰা এটা শুদ্ধ সিদ্ধান্ত নহয় এইটো এটা মানে সম্পূৰ্ণৰূপে ভুল সিদ্ধান্ত আপুনি এটা কথা মনত ৰাখিব যে এই মাংসটো যিটো মাংস গো মাংস বুলি তেওঁলোকে কৈছে মাংসটো যে অকল এটা বিশেষ সম্প্ৰদায় বা ধৰ্মীয় বা দুটা বিশেষ ধৰ্মীয় সম্প্ৰদায় খায় এনেকুৱা কথা নহয় মহাৰাষ্ট্ৰ তহাৰাষ্ট্ৰ আদি ঠাইত ধূলিত মানুহে কাৰণ এইটো মাংস সহজলভ্য সস্তাত পায় আৰু সস্তাত পোৱা প্ৰটিন সেইকাৰণে এইবোৰ দলিত মানুহেও বহু সময়ত মহাৰাষ্ট্ৰ তহাৰাষ্ট্ৰত খায় এজন বিৰোধী দলৰ নেতাই ক'লে যে এওঁলোকে গৰু মাংস খুৱাই পেলাই নিৰ্বাচনত জয়ী হ'ল তেওঁলোকে ক'লে যে আপুনি কওক যে কাইলৈ বন্ধ কৰি দিব লাগে কওক নাখাওঁ বুলি কওক তেতিয়াহ'লে বন্ধ কৰি দিম এইবোৰ মুখ চুপতি গতিকে মুখ চুপতি এটা গৈ পেলাই যেতিয়া এটা পৰিণতি এটা সিদ্ধান্ত হ'ব চৰকাৰী সিদ্ধান্তৰ কাৰণ হ'বগৈ তেতিয়াহ'লে সেইটোতকৈ ভয়ংকৰ কথা একো থাকিব নোৱাৰে এইবোৰ খুব প্ৰাসংগিক বিষয় নহয় আমাৰ কাৰণে এটা হ'ল আজিৰ তাৰিখত হঠাৎ গো মাংস বাৰণ কৰাৰ সিদ্ধান্ত কিয় ল'ব লগা হ'ল আজি তাতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ সমস্যাৰ অসমৰ মানুহে সন্মুখীন হৈ আছে নিবনুৱা সমস্যাৰ সন্মুখীন হৈছে বয় বস্তুৰ দাম বাঢ়িছে সেইবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেইবিলাক বেছি প্ৰায়ৰিটি দিব লগা সমস্যা আছে গতিকে সেইবিলাকে প্ৰায়ৰিটি নাপাই পেলাই আমাৰ ইয়াত আপোনাৰ যিবিলাক বিভাজনকামী কথা বতৰা যিবিলাক কথাই অৰিহণা যোগাব পাৰে আমাৰ ক্ষমতাত বহি থকা সকলো আৰু বহু সময়ত বিৰোধী পক্ষৰ সকলো এনেধৰণৰ সস্তীয়া মুখ চুপতিৰে সামগ্ৰিকভাৱে মানুহৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকক মানে আপোনাৰ কাৰ্পেটৰ তললৈ পঠিয়াই দিছে এইবিলাক হ'ল আপোনাৰ কোনো বেলেগ উদ্দেশ্য নাই এইটো হ'ল তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকৰ দুটা কথা আছে এটা হ'ল যে তেওঁলোকে এই ডিভাইচিভ যিটো পলিটিক্স বিভাজনগামী ৰাজনীতি এই ৰাজনীতিটোক ধাৰাবাহিকতাটোক অক্ষুণ্ণ ৰাখিব লাগে গতিকে এইবিলাকেই যিবিলাক ইছ্যুৱে এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব পাৰে গতিকে আৰু মানুহৰ মনবোৰ এই ধৰণৰ আপোনাৰ খুচুৰা কথাত সস্তীয়া কথাত তেনেকাৰণেই আপোনাৰ লৈ যাব লাগে কাৰণটো হ'ল যে তেওঁলোকে মানুহৰ মৌলিক যিবিলাক সমস্যা খোৱা পিন্ধাৰ সমস্যা চাকৰি বাকৰিৰ সমস্যা এইবোৰ সমস্যা বয় বস্তুৰ দাম বৃদ্ধিৰ সমস্যা এই মৌলিক সমস্যাবোৰ সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে এইবিলাক ঢাকিব কেনেকৈ এইবিলাকক যদি ঢাকিবলৈ এনেকুৱা ধৰণৰ কিছুমান ইছ্যু ডাইভাৰ্চনেৰী যিবিলাক কয় যে মানুহৰ ব্যৱস্থা যদি লোৱা নহয় তেতিয়াহ'লে আপোনাৰ মানুহে বাৰে বাৰে এইবিলাক প্ৰশ্নকে সুধিব ইতিমধ্যে মানুহৰ মাজত ক্ষোভ যথেষ্ট হৈছে গতিকে সেই ক্ষোভৰ পৰা মানুহৰ দৃষ্টি আঁতৰাবলৈ মই ভাবোঁ যে এই ধৰণৰ সিদ্ধান্ত কিছুমান লয় নমস্কাৰ জনাইছোঁ আপোনাক ৰাজ্য চৰকাৰে কেবিনেটত ইতিমধ্যে হোটেল ৰেষ্টুৰেণ্টত গো মাংস নিষিদ্ধ কৰিছে এই ঘটনাক কি ধৰণে গণ্য কৰিব পাৰি যে মানুহৰ খাদ্যাভাসৰ ওপৰতো এতিয়া এয়া অনাকাংক্ষিত হস্তক্ষেপ বুলি গণ্য কৰিব পাৰিনে চৰকাৰৰ পাৰি এইটো অনাকাংক্ষিত হস্তক্ষেপেই প্ৰশ্নটো গৰু মাংস নে ছাগলী মাংস নে কুকুৰাৰ মাংস নে মাছ সেইটো নহয় মানুহে নিজৰ নিজৰ পচন্দৰ খাদ্য খোৱাৰ এটা অধিকাৰ আছে আৰু সেইটোৱে আনৰ যিটো চেণ্টিমেণ্ট বা আনৰ চিন্তাক ক্ষতি নকৰাকৈ যদি কোনোবাই খায় সেইটো খোৱাত কোনো বাধা থকাটো উচিত বুলি মই নাভাবোঁ আৰু সেইটো সংবিধানে দিয়া অধিকাৰ এতিয়া গোটেই ঘটনাটো হ'ল যে আমি গোটেই বিষয়টোক চাব লাগিব সাংবিধানিক তাৰ যিটো ভাৱে সঠিক হয় নে নহয় সেইটোৰ দ্বাৰা আমি সকলোৱে জানো যে এই যে মানুহৰ কিবা এটা নিজৰ পচন্দৰ মতে খোৱা নিজৰ পচন্দৰ মতে পিন্ধা নিজৰ পচন্দৰ মতে যোৱা নিজৰ পচন্দৰ মতে কোনো ৰাজনৈতিক কথা বতৰা কোৱা এইবিলাক হ'ল আপোনাৰ ৰাইট টু প্ৰাইভেচি বা গোপনীয়তাৰ অধিকাৰৰ অংশ আৰু উচ্চতম ন্যায়ালয়ে পুট্টুস্বামী বনাম ভাৰত চৰকাৰ গোচৰত খুব স্পষ্টভাৱে
এইবিলাকক আৰ্টিকল 21 21 নম্বৰ অনুচ্ছেদৰ এটা অংশ বুলি কৈ থৈ গৈছে। অৰ্থাৎ সেইটো এবাৰ কৈ দিয়াৰ পিছত আমি কেনেকৈ খাম কেনেকৈ কিনিম এইটো এটা যিহেতুকে এটা মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰটো আপোনাৰ যেতিয়া কৰ্তন কৰিব খুজিব উপভোগ, তেতিয়াহ'লে সি এটা যুক্তিগ্ৰাহ্য কাৰণতহে কৰিব পাৰিব, যিটো কোৱা যায় যে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন। গতিকে সেইটো ৰিজনেবল ৰেষ্ট্ৰিকশ্যনৰ প্ৰশ্নটো জৰুৰী। ইয়াত তেনেকুৱা কোনো ধৰণৰ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন হয়নে নহয় সেইটো এটা চাবলগীয়া কথা। যদি ধৰক কাইলৈ কোৱা হৈছে যে গৰু মাংস খালে এটা বিশেষ ধৰণৰ বেমাৰ হয়, গতিকে তেনেকুৱা ক্ষেত্ৰত এটা ৰেষ্ট্ৰিকশ্যন চৰকাৰে আনিব পাৰে, সেইটো এটা বেলেগ কথা। গতিকে আৰু বহু সময়ত এনেকুৱাও থাকিব পাৰে যে আপোনাৰ যে তাৰ এটা নিৰ্দিষ্ট কিছুমান কাৰণ আছে, যিবোৰ কাৰণত এটা সাময়িকভাৱে তাক খোৱাটো বন্ধ কৰিব পাৰে। কিন্তু এনেকৈ সকলো ধৰণেৰে সকলো ঠাইতে হোটেল ৰেষ্টুৰেণ্টত ক'তোৱে খুৱাব নোৱাৰিব বুলি যিটো বাধা দিছে, মই ভাবোঁ যে সেইটো সাংবিধানিক যিটো মূল্যবোধ, সেই সাংবিধানিক নৈতিকতা, সেই নৈতিকতাৰ ফালৰ পৰা এটা শুদ্ধ সিদ্ধান্ত নহয়। এইটো এটা সম্পূৰ্ণৰূপে ভুল সিদ্ধান্ত। আপুনি চাওক যে ভাৰতবৰ্ষ যেতিয়ালৈকে গণতান্ত্ৰিক দেশ বুলি ভাৰতবৰ্ষ ক'ব, যেতিয়ালৈকে ভাৰতবৰ্ষত আজিৰ যিখন সংবিধান সেইখন সংবিধান থাকিব, আজিৰ সংবিধানৰ যিটো প্ৰিএম্বল সেইটো থাকিব, তেতিয়ালৈকে মই ভাবোঁ যে এনেকুৱা সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যদি ভাৰতবৰ্ষক কোনোবাই পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ দৰে এখন ৰাষ্ট্ৰলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিব খুজিছে, তেতিয়াহ'লে সেইটো এটা বেলেগ কথা। কিন্তু সংবিধান যেতিয়ালৈকে থাকিব আৰু সংবিধানৰ যি ইণ্টাৰপ্ৰিটেশ্যন, টিকাক বুলি যিটো কয়, সেইটো যিটো টিপ্পনী যিটো উচ্চতম ন্যায়ালয়ে দিছে, সেইটোৰ ভিত্তিত এই সিদ্ধান্তটো মই ভাবোঁ যে সঠিক সিদ্ধান্ত নহয়। কিছুমান কাৰণৰ ভিত্তিত হয়তো কেতিয়াবা নিষেধাজ্ঞা আনিব পাৰে। কালি যিটো সিদ্ধান্ত ল'লে, এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিবা কাৰণ আছে বুলি আপোনাৰ দৃষ্টিৰ কিবা দেখিছেনে আপুনি? চাওক, মোৰ দৃষ্টিতটো একো নাই তেনেকুৱা কাৰণ এইটো চাওক, আপুনি এটা কথা মনত ৰাখিব যে এই মাংসটো যিটো মাংস গো মাংস বুলি তেওঁলোকে কৈছে, মাংসটো যে অকল এটা বিশেষ সম্প্ৰদায় বা ধৰ্মীয় বা দুটা বিশেষ ধৰ্মীয় সম্প্ৰদায় খায় এনেকুৱা কথা নহয়। মহাৰাষ্ট্ৰ তহাৰাষ্ট্ৰ আদি ঠাইত ধূলিত মানুহে, কাৰণ এইটো মাংস সহজলভ্য, সস্তাত পায় আৰু সস্তাত পোৱা প্ৰটিন, সেইকাৰণে এইবোৰ দলিত মানুহেও বহু সময়ত মহাৰাষ্ট্ৰ তহাৰাষ্ট্ৰত খায়। সেইটো লৈ পেলাই কোনো হেৰিয়াৰ কথা নাই। কেৰেলাতো মানুহে এই বিফ খায়। গতিকে তেনেকুৱা ধৰণৰ মানুহৰ এটা খাদ্যাভ্যাস বা খাদ্য এটা বিশেষ পৰিস্থিতিত সেই খাদ্যাভ্যাস গঢ় লৈ উঠে। গতিকে ইয়াত তেওঁলোকে আজিলৈকে আমাক এই কথাটো ক'ব পৰা নাই যে এই কাৰণতে আমি এই নিষেধাজ্ঞা জাৰি কৰিছোঁ। এই কথাটোতো কোনো ধৰণৰ কথাটো আমি দেখা নাই। গতিকে সেইকাৰণে যেতিয়া এটা সিদ্ধান্ত এটা ল'ব, সেই সিদ্ধান্তটো আপুনি চাওক, সিদ্ধান্ত লোৱাৰ প্ৰক্ৰিয়াটো কেনেকুৱা হৈছে যে এজন বিৰোধী দলৰ নেতাই ক'লে যে এওঁলোকে গৰু মাংস খুৱাই পেলাই নিৰ্বাচনত জয়ী হ'ল। তেওঁলোকে ক'লে যে আপুনি কওক যে কাইলৈ বন্ধ কৰি দিব লাগে, কওক নাখাওঁ বুলি কওক, তেতিয়াহ'লে বন্ধ কৰি দিম। এইবোৰ মুখ চুপতি। গতিকে মুখ চুপতি এটা গৈ পেলাই যেতিয়া এটা পৰিণতি এটা সিদ্ধান্ত হ'ব, চৰকাৰী সিদ্ধান্তৰ কাৰণ হ'বগৈ, তেতিয়াহ'লে সেইটোতকৈ ভয়ংকৰ কথা একো থাকিব নোৱাৰে। এইবিলাক পলিচিৰ ডিচিশ্যন যেতিয়া ল'ব, সিদ্ধান্ত ল'ব, তাক এটা বিশেষ প্ৰক্ৰিয়া যাব লাগিব। সেই সম্পৰ্কে মানুহৰ পৰা ভিউ ল'ব লাগিব, প্ৰত্যেকৰে যিবোৰ ষ্টেক হোল্ডাৰ তেওঁলোকৰ কথা বতৰা শুনিব লাগিব। এইবিলাক এনেকুৱা এটা সিদ্ধান্ত তেওঁলোকে লৈছে, সেই সিদ্ধান্তটো কাৰ্যকৰী কৰাৰ আগতে সেই সিদ্ধান্তটো কি কাৰণে কাৰ্যকৰী কৰা হ'ল সেইটো মানুহক জনাব লাগিব। তাৰপিছত এটা মানুহৰ পৰা সিদ্ধান্ত লৈ মানুহৰ পৰা ভিউজ লৈ তাৰপিছত যদি তেওঁলোকে এটা সিদ্ধান্ত লয়, সেইটো এটা বেলেগ কথা। কিন্তু ইয়াত সেইটো সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটো নহয়, এইটো এটা মোটামুটিভাৱে ৰাজনৈতিক সিদ্ধান্ত। আৰু ইয়াৰ আঁৰত যিটোৱে ক্ৰিয়া কৰিছে সেইটো হ'ল এখন দুটা দলৰ কিছুমান নেতাৰ মাজত চলি থকা মুখ চুপতি। গতিকে মই ভাবোঁ যে সেইকাৰণে এই ধৰণৰ যিবিলাক কাৰবাৰ হৈ আছে, কাৰবাৰবিলাক আৰু শেষত গৈ থৈ আপোনালোকে এটা কথা মন কৰিব, এইবোৰ খুব প্ৰাসংগিক বিষয় নহয় আমাৰ কাৰণে। এটা কথা, আজিৰ তাৰিখত হঠাৎ গো মাংস বাৰণ কৰাৰ সিদ্ধান্ত কিয় ল'ব লগা হ'ল? আজি তাতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ সমস্যাৰ অসমৰ মানুহে সন্মুখীন হৈ আছে। নিবনুৱা সমস্যাৰ সন্মুখীন হৈছে, বয় বস্তুৰ দাম বাঢ়িছে। সেইবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, সেইবিলাক বেছি প্ৰায়ৰিটি দিব লগা সমস্যা আছে। গতিকে সেইবিলাকে প্ৰায়ৰিটি নাপাই পেলাই আমাৰ ইয়াত আপোনাৰ যিবিলাক বিভাজনকামী কথা বতৰা, যিবিলাক কথাই অৰিহণা যোগাব পাৰে, আমাৰ ক্ষমতাত বহি থকা সকলো
আৰু বহু সময়ত বিৰোধী পক্ষৰ সকলো এনেধৰণৰ সস্তীয়া মুখ চুপতিৰে সামগ্ৰিকভাৱে মানুহৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকক মানে আপোনাৰ কাৰ্পেটৰ তললৈ পঠিয়াই দিছে। আপুনি যিহেতু কৈছে যে এটা মুখ চুপতিৰ পৰা গৈ এটা কেবিনেট সিদ্ধান্ত হ'ল, আপুনি কি ভাবে এই সিদ্ধান্তটোৰ আঁৰত যিবিলাক মূল সমস্যাৰ কথা আপুনি ক'লে, মূল সমস্যাবিলাকক মানুহৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিবলৈকে এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা হৈছে, নে ইয়াৰ আঁৰত কিবা বিশেষ উদ্দেশ্য লুকাই থাকিব পাৰে? চাওক, এইবিলাক হ'ল আপোনাৰ কোনো বেলেগ উদ্দেশ্য নাই। এইটো হ'ল তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকৰ দুটা কথা আছে। এটা হ'ল যে তেওঁলোকে এই ডিভাইচিভ যিটো পলিটিক্স, বিভাজনগামী ৰাজনীতি, এই ৰাজনীতিটোক ধাৰাবাহিকতাটোক অক্ষুণ্ণ ৰাখিব লাগে। গতিকে এইবিলাকেই যিবিলাক ইছ্যুৱে এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব পাৰে। গতিকে সেইটো হ'ল এক নম্বৰ কথা। আৰু এই ডিভাইচিভ পলিটিক্সটো মানুহৰ মাজত বিভাজনৰ ৰাজনীতিটো এইকাৰণেই কৰি ৰাখিব লাগে, আৰু মানুহৰ মনবোৰ এই ধৰণৰ আপোনাৰ খুচুৰা কথাত, সস্তীয়া কথাত তেনেকাৰণেই আপোনাৰ লৈ যাব লাগে। কাৰণটো হ'ল যে তেওঁলোকে মানুহৰ মৌলিক যিবিলাক সমস্যা, খোৱা পিন্ধাৰ সমস্যা, চাকৰি বাকৰিৰ সমস্যা, এইবোৰ সমস্যা, বয় বস্তুৰ দাম বৃদ্ধিৰ সমস্যা, এই মৌলিক সমস্যাবোৰ সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে এইবিলাক ঢাকিব কেনেকৈ? এইবিলাকক যদি ঢাকিবলৈ এনেকুৱা ধৰণৰ কিছুমান ইছ্যু, ডাইভাৰ্চনেৰী যিবিলাক কয়, যে মানুহৰ ব্যৱস্থা যদি লোৱা নহয়, তেতিয়াহ'লে আপোনাৰ মানুহে বাৰে বাৰে এইবিলাক প্ৰশ্নকে সুধিব। ইতিমধ্যে মানুহৰ মাজত ক্ষোভ যথেষ্ট হৈছে। গতিকে সেই ক্ষোভৰ পৰা মানুহৰ দৃষ্টি আঁতৰাবলৈ মই ভাবোঁ যে এই ধৰণৰ সিদ্ধান্ত কিছুমান লয়, যিবোৰ সিদ্ধান্ত আচলতে আজিৰ তাৰিখত তাতকৈ বহু বেছি জৰুৰী কাম কৰিব লগা আছিল। আপুনি চাব যে ইয়াত ঠিকাদাৰে পইচা পোৱা নাই। আমি দেখিছোঁ যে উচ্চ ন্যায়ালয়ত কেনেকৈ এই বিষয়ে আলোচনা হৈছে। ঠিকাদাৰে কাম কৰি পইচা পোৱা নাই। আপুনি কৃষি খণ্ডলৈ, কৃষি বিভাগৰ অফিচবিলাকলৈ যাওক, কাৰ্যালয়বিলাকত, তাত গম পাব যে তাত বছৰৰ পিছত বছৰ পইচা তেওঁলোকৰ দিবলৈ নাই। উন্নয়নমূলক কাম কাজত পইচা নাই, দিবলৈ পইচা নাই। তেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে কি কৰিব? গতিকে মানুহৰ দৃষ্টি মানে সেইবিলাকৰ পৰা আঁতৰ কৰিবৰ কাৰণে এই ধৰণৰ কথাবিলাক কৈ থাকে, আৰু সেইটোৱে হৈ আছে। আৰু বহু সময়ত দুৰ্ভাগ্যৰ কথা যে বিৰোধী পক্ষৰ নেতাসকলেও বহু সময়ত এই মানে এনেকুৱা মুখ চুপতিত অংশগ্ৰহণ কৰি শাসকীয় দলক সুবিধা কৰি দিয়ে। গোটেই ৰাজনৈতিক মানে যিবিলাক নেৰেটিভ, যিটো বাগধাৰা, সেই বাগধাৰাটোক সলনি কৰাত তেওঁলোকক সুযোগ দিয়ে।